চাই লওক এইকেইটা একদম অৰিজিনেল লোকেল পাতিহাঁহ হয় এনেকুৱা ধৰণৰ সেইখিনি পোৱালি হ'ব যিহেতু একদম লোকেল আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম মোৰ এইখিনি চক ইয়াত 105টা লোকেল কুকুৰা পোৱালি আছে আৰু এটা দুটা মান লেয়াৰ পোৱালিও আছে কিন্তু ইয়াত মই দেখি পাইছো মানে লেয়াৰ পোৱালি এটা দুটা আছে আৰু মই আজি আপোনালোকক জনাম এই 105টা কুকুৰাই কিমান দানা খালে 30 টাৰ দানা দি আছো মই এহেঁতক আৰু এহেঁতৰ বয়স হৈছে আজি 22 দিনত কিমান 30 টাৰ দানা খালে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকে চাই থাকক মই আপোনালোকক জনাম আৰু মোৰ হাঁহ পোৱালি 40টা আছে 40টা আজি বয়স হৈছে এহেঁতৰ 9 দিনত হেহেঁতিনো কিমান 30 টাৰ দানা খালে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকে চাই থাকক মই আপোনালোকক ধুনীয়াকৈ জনাই আছো আৰু এইখিনি চাই লওক এইখিনি পোৱালিখিনি দেখিব পাইছে এইখিনি চাই লওক আপোনালোকে এইখিনি লোকেল কুকুৰা পোৱালিখিনি হয় আৰু এহেঁতি আজি এহেঁতৰ বয়স হৈছে 22 দিন আৰু 22 দিনত মই যদি কিমান দানা খালে বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে এহেঁতি 30 টাৰ দানা টোটেল 25 কেজি খাইছে আজিৰ দিনলৈকে আজি এহেঁতৰ 22 দিন হৈছে আৰু 22 দিনত এহেঁতি 25 কেজি 30 টাৰ দানা খাইছে এইটো চক দানাটো চাই লওক আপোনালোকে এই দানাটোহেত এহেঁতি 25 কেজি খাইছে আৰু ইয়াত পোৱালি আছে এফিলেও আছে ইয়াত টোটেল পোৱালি আছে 105টা পোৱালিয়ে টোটেল 25 কেজি 30 টাৰ দানা খাইছে মোৰ ভাগৰ আৰু আপোনালোকেও এনেধৰণে খুৱাব তেতিয়া আপোনালোকৰ গ্ৰোথটো সোনকালে আহিব আৰু কি যদি মই এন্টিবায়টিক আৰু যদি ভিটামিন দিলো বুলি ক'বলৈ গ'লে ভিমাৰেল দিছো অষ্টভেট দিছো আৰু লিগজেনটো অকল ইউজ কৰিছো এন্টিবায়টিক আৰু মই হেঁতক গম্বৰু ভেকচিন আৰু ৰাণীখেত F1 ভেকচিন আৰু আজি মই হেঁতক ৰাণীখেত F2 ভেকচিন মাৰিম আৰু এইখিনিয়ে পোৱালিখিনি গোটেইখিনি ইয়াতে আছে আৰু মই হাঁহ পোৱালিখিনিক আপোনালোকক দেখাই দিম হাঁহ পোৱালিখিনিয়ে কিমান খালে মই জনাই দিম আৰু এহেঁতক মই এতিয়াৰ পৰা ভাবিছো এহেঁতক মই কলপাত দিম খাবলৈ আৰু ঘাঁহ এনেধৰণে আনি দিম বুলি ভাবিছো আৰু দুটামান হেঁতক চাউল খাবলৈও শিকাম বুলি কিন্তু ভাবিছো মই হেঁতক চাউল দিম বুলি ভাবিছো দুটামান যিহেতু চাউলো দিব লাগিব নহ'লে বা এইখিনি কুকুৰাত বহুত খৰচ আহি যাব মোৰ যদি মই হেঁতক চাউল মিলাই কৰি দিব পাৰো তেতিয়া মোৰ অলপমান খৰচটো কমি আহিব আৰু মই আপোনালোকক দেখাই থাকিম কি দি আছো খাবলৈ আৰু কিমান খালে মই আজি আপোনালোকক জনালো এতিয়া এহেঁতি 25 কেজি 30 টাৰ দানা খাইছে আৰু মই হেঁতক কাৰেণ্টৰ বিল বুলি ক'বলৈ গ'লে এহেঁতৰ লগত টোটেল কাৰেণ্টৰ বিল 200 টকা মান আহিছে যিহেতু মই 60 ৱাৰ্ডৰ লগাও 200 টকা মান আহিছে এনি টাইম লগাই থওঁ আৰু পোৱালিখিনি চাই লওক 200 টকা বেছি আহিলেও কম নাহে কিন্তু মই জাষ্ট কথাটো কৈ দিছো আৰু এইখিনিয়ে পোৱালিখিনি ইয়াত টোটেল 105টা লোকেল কুকুৰা পোৱালি আছে আৰু হেঁতক আজি মই নৰ্মেল পানী দি থৈছো এইকেইটাক চক যিহেতু আজি হেঁতক ভেকচিন মাৰিব লাগিব আৰু 30 টাৰ দানাটো এনেধৰণে মই এনি টাইম হেঁতক দিয়ে থওঁ আৰু মই আপোনালোকক হাঁহ পোৱালিবোৰ দেখাই দিছো আৰু এইবোৰ চক হাঁহ পোৱালিবোৰ আৰু এহেঁতি আজিলৈকে এহেঁতৰ 9 দিন হৈছে 9 দিনত এহেঁতি 25 কেজি 5 কেজি মান দানা খাই দিলে এহেঁতি 5 কেজি মান দানা খালে 25 কেজি ওলাই গৈছিলে 25 কেজি কিন্তু কুকুৰাখিনিহে খাইছে এহেঁতি খাইছে 5 কেজি আজি 9 দিন হৈছে মই ধুনীয়াকৈ হিচাপ কৰিছো কিমান খাইছে এহেঁতি যিহেতু দানাটো বেলেগকৈ ৰখা হৈছে আৰু মই ধুনীয়াকৈ চাইছো এহেঁতি পুৰা 5 কেজি খাইছে আজি 9 দিন আৰু 30 টাৰ দানা আৰু এইটোৱে যে খাব এইটো কোনো ধৰণৰ কথা নহয় মই যে যিমান দানাটো খুৱাইছো সেইটোৱে যে আপোনালোকেও খাব সেইটো কোনো কথা নহয় আপোনালোকে দিয়াৰ ওপৰত কথা আপোনালোকে কেনেকৈ দিয়ে কিমান টাইম দিয়ে কিমান বাৰ খাবলৈ দিয়ে সেইটোৰ ওপৰতো কথা আছে মোৰ কম খাবও পাৰে আপোনালোকক বেছি খাবও পাৰে বা মোৰ ভাগৰ বেছি খাবও পাৰে আপোনালোকক কম খাবও পাৰে মানে এইটো দিয়াৰ ওপৰত কথা আপোনালোকে যেনেকৈ দিয়ে তেনেকৈ খাব সিহঁতি এনি টাইম দি থ'লেতো এনি টাইম খায়ে থাকিব সিহঁতি সেইটোৰ ওপৰতো কথা আছে মোৰ ভাগৰ কিমান খাইছে মই সেইটোহে জনাইছো এহেঁতি 5 কেজি খাইছে আৰু চক এইখন কলপাত দি থৈছিলো ডাঙৰ কুকুৰাবোৰ ধুনীয়াকৈ খাই দিলে আৰু এহেঁতি পেলাইছিলে অকণমান দানা সেইবোৰ এতিয়া এহেঁতি খাই দিছে এই দেখিব পাইছে আৰু এইখন চক কলপাত দিছিলো ধুনীয়াকৈ কলপাতখন একেবাৰে চুচি বাচি এহেঁতি খাই পেলালে আৰু এইখিনি ডাঙৰ কুকুৰা পোৱালিখিনি হয় ডাঙৰখিনি হয় আৰু এইখিনি সৰু হাঁহখিনি আৰু এহেঁতক মই আজি অষ্টভেট দিছো খাবলৈ চক পোৱালিখিনি চক ধুনীয়া সুস্থ হৈ আছে আৰু এইবোৰ একদম অৰিজিনেল লোকেল পাতিহাঁহৰ পোৱালি হয় আৰু মই আপোনালোকক ডাঙৰখিনি দেখাই দিম ডাঙৰখিনি যেনেকুৱা মোৰ তেনেকুৱাই হ'ব এইখিনিও চাই লওক এইকেইটা একদম অৰিজিনেল লোকেল পাতিহাঁহ হয় এনেকুৱা ধৰণৰ সেইখিনি পোৱালি হ'ব যিহেতু একদম লোকেল ডিম আনিছিলো মই লোকেল পাতিহাঁহৰ ডিম
আৰু এইবোৰ চাই লওক লোকেল পাতিহাঁহ একদম অৰিজিনেল লোকেল পাতিহাঁহ দেখিব পাৰিছে এনেকুৱা ধৰণে সেইবোৰ পোৱালিও হ'ব এইবোৰ চাই লওক একদম অৰিজিনেল লোকেল পাতিহাঁহ হয় এইবোৰ আৰু এইবোৰ ৱেট 1 কেজি 400 1 কেজি 300 আৰু কিছুমান 1 কেজি 1.5 কেজিলৈকে হৈ গৈছে আৰু সবৰে কিন্তু 1 কেজি ৱেট পাৰ হৈ গ'ল সব গোটেইখিনি পাতিহাঁহে 1 কেজি ৱেট পাৰ হৈ গ'ল আৰু এইখিনি বয়স হৈছে 70 দিনে হোৱা নাই এই হাঁহখিনি বয়স 70 দিনে হোৱা নাই দেখিব পাইছে আপোনালোকে পটককে ডাঙৰ হৈছে খোৱাৰ ওপৰত কথা আছে আৰু ভিটামিন আৰু এন্টিবায়োটিক এইবোৰ দিয়াৰ ওপৰতো কথা আছে আপোনালোকে অকল পালন কৰিলেই নহ'ব বা দানা দি থাকিলেও নহ'ব হেতৰ হজম হৈছে নে বা ধুনীয়াকে খাইছে নে হাঁহটো কিবা বেমাৰ হৈছে নেকি প্ৰত্যেকটো বস্তু চাব লাগিব তেতিয়াহে আপোনালোকৰ হাঁহখিনি ধুনীয়াকে সুস্থ হৈ উঠিব আৰু এইবোৰ চাই লওক পুখুৰীলৈ গ'লগে দেখিব পাইছে এয়া পুখুৰীলৈ গ'লগে এনেধৰণে মই কুকুৰা হাঁহ পালন কৰি আছো আৰু ধুনীয়া এটা ইনকম কৰি আছো আপোনালোকেও পাৰে ধুনীয়াকে হাঁহ কুকুৰা পালন কৰি ধুনীয়া এটা ইনকম কৰিব আৰু মই মেচিনত ডিম দি থৈছো আৰু আজি পোৱালিও ওলাই আছে মই আপোনালোকক দেখাম পোৱালি ধুনীয়াকে মেচিনৰ পৰা কিন্তু ওলাই আছে আৰু এইটো মেচিনটো মই আপোনালোকক দেখাই থাকো আৰু ইয়াত পোৱালি ওলাব আৰু মই চক হিউমিডিটিটো কেনেকে দি থৈছো দেখিব পাইছে পুৰা ধোঁৱা হৈ গ'ল আৰু এনে ধৰণে মই হিউমিডিটিটো দিব লাগে যোনটো ফগাৰ হয় সেইটো দিব লাগে এতিয়া মই বন্ধ কৰি দিম ৰব বন্ধ কৰি দিছো বন্ধ কৰি দিলো আৰু এতিয়া চক পুৰা ধোঁৱা হৈ আছে দেখিব পাইছে আপোনালোকে কেনেকুৱাকে ফগাৰ বনাইছো দেখিব পাইছে হিউমিডিটিটো কেনেধৰণে বনাইছো দেখিব পাইছে আৰু চক এইবোৰ ফুট দিছে চক আপোনালোকে এইবোৰ চক এইটো ফুট দিছে দেখিব পাইছে ৰব মই দেখাই দিছো ভালকে এইকেইটা চক ফুট দিছে এইকেইটা দেখিব পাইছে আপোনালোকে ফুট দিছে আৰু এইটো এটা দিছে চক এইখিত এটা দিছে এইটো দেখিছে নাই হয়তো মই ধৰিব পৰা নাই কিন্তু ফুট দি আছে আৰু এটা পোৱালি আগ ধৰি ওলালেই আৰু বাকীবোৰ ফুট দি আছে এনেধৰণে আৰু ইয়াত মই হাঁহ ডিম দিছো আকৌ ইয়াত মই হাঁহ ডিমো দি থোৱা আছে আৰু ইয়াত আজি আৰু ডিম আনিব লাগিব যিহেতু ইয়াত কম আছে ডিম আৰু এখন টেম্পাৰেচাৰ কন্ট্ৰলাৰ মই লগাই থৈছো এখন চেক কৰিব লাগিব ভাল নে বেয়া বাকি এখন টেম্পাৰেচাৰ কন্ট্ৰলাৰ পৰা মই ৰিজাল্টটো ভালে পাই আছো আৰু এইবোৰ চক ইয়াত ডিম পুৰা ফুল হৈ আছে আপোনালোকেও এনেধৰণে ইনকুবেটৰ এটা ঘৰতে লৈ পিনি ঘৰতে পোৱালিটো উলিয়াই ধুনীয়াকে চেল কৰি থাকিব পাৰে বা ধুনীয়াকে ফাৰ্ম হিচাপত কৰিব পাৰে আৰু মই কুকুৰা পোৱালিবোৰটো আপোনালোকক দেখাই থাকো আৰু ইয়াত মোৰ দানা আছে ইয়াত ষ্টাৰ্টাৰ দানা প্ৰি ষ্টাৰ্টাৰ দানা দুইটা আছে আৰু এইবোৰ চক ফিডাৰবোৰ আৰু এইবোৰ ডিংকাৰবোৰ আৰু ইহঁতৰ চক ভিটামিন এইবোৰ চক এইবোৰ কিমান ভিটামিন ইউজ কৰা হৈছে মানে এইটোত ইউজ কৰা হয় এইবোৰ চক কিমান ভিটামিন ইউজ কৰা হৈছে সিহঁতক মানে ইউজ কৰা মানে শেষ হলে আনো আৰু মই দেখাই দিছো আপোনালোকক আৰু এইবোৰ চক বাহিৰত পেলাই থৈছো আৰু কিছুমানে লৈও যায় আৰু আমাৰ ঘৰতো বহুত যিটি হালধি নিমখ এনেকে থোৱা আছে ভালকে ধুই পানি এইবোৰ বৈয়ামত আৰু এইবোৰ পেলাই থৈছো আৰু কিছুমানে আমাৰ ঘৰৰ পৰা লৈও যায় বহুত এনেকুৱা ধৰণৰ বৈয়াম আছে যিহেতু এইটো অষ্টভেদ হয় মই এইটো ইউজ কৰোৱে খুব বেছি ইউজ কৰো আপোনালোকেও কৰিব বাকি আৰু ইয়াত আজি ইহঁতৰ জেগাটুকা ব্ৰডিং জেগাটুকা ধুনীয়াকে মুচি দিয়া হৈছে মুচি দিছো যাতে ইহঁতৰ গোন্ধটো বা ইহঁতৰ অলপমান গোন্ধাইছিলে তলটোহে জেকা জেগা সিহঁতৰ মুতৰ যোনটো সিহঁতৰ পানী গোন্ধ মানে সেইটো গুৰ যোনটো পানী গুৰ লগত যোনটো পানী আহে সেইটো মাটিত সোমাই গৈছিলে আৰু বহুত বেয়াকে গেছ এটা ওলাইছিলে সেইকাৰণে মই এইডোখৰ অলপমান আজি মুচি দিয়া হ'ল ধুনীয়াকে আৰু ব্ৰডিংটো অলপ এৰুৱাই থৈছো আৰু অলপ আজি ব্ৰডিংটো ডাঙৰ কৰিব লাগিব যিহেতু পোৱালিবোৰ ডাঙৰ হৈছে সেইকাৰণে অলপমান ব্ৰডিংটো ডাঙৰ কৰি দিম আৰু এইখিনি পোৱালিখিনি এইখিনি চক সিহঁতি 25 কেজি প্ৰি ষ্টাৰ্টাৰ দানা খাই দিলে আজি সিহঁতৰ বয়স হৈছে 22 দিন আজি সিহঁতক এটা ভেকচিন মাৰিব লাগিব আৰু গ্ৰোথটো চাই লওক আপোনালোকে পোৱালিবোৰ গ্ৰোথবোৰ চাই লওক আপোনালোকে কেনেকুৱা হৈছে চক আপোনালোকে এনেকুৱা ধৰণৰ হৈছে গ্ৰোথবোৰ আৰু ইহঁতি টোটেল 25 কেজি কিন্তু প্ৰি ষ্টাৰ্টাৰ দানা খাই দিলে আৰু সিহঁতক মই আজিৰ পৰা আৰু হিচাপ কৰিব লাগিব আৰু কিমান খাই মই আপোনালোকক জনাম সিহঁতক 50 দিন মানত কিমান দানা খালে টোটেল মই আপোনালোকক জনাম আৰু কেইদিনমানৰ পিছৰ পৰা 30 দিন বা 25 দিন মানৰ পিছৰ পৰা সিহঁতক মই ষ্টাৰ্টাৰ দানা ইউজ কৰিম যোনটো ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা আহে সেইটো ইউজ কৰিম আৰু বৰ্তমানলৈকে মই সিহঁতক প্ৰি ষ্টাৰ্টাৰ দানা ইউজ কৰি থকা হৈছে আৰু আপোনালোকেও এনেধৰণে পালন কৰক আৰু পোৱালিবোৰ গ্ৰোথবোৰ চাই লওক সিহঁতৰ বয়স হৈছে 22 দিন এইটো চাই লওক বয়স হৈছে 22 দিন আৰু এনেকুৱা ধৰণৰ হৈছে পোৱালিবোৰ এইবোৰ দেখিব পাইছে এনেকুৱা ধৰণৰ হৈছে পোৱালিবোৰ আৰু সিহঁতৰ বয়স হৈছে আজি 22 দিন আৰু হাইফালেও আছে বহুত আৰু চক সিহঁতি খুব ফূৰ্তি পাইছে বাহিৰত উলিয়াই দিলে খুব ফূৰ্তি পায় সিহঁতি আৰু এনেধৰণে মই কুকুৰা ধুনীয়াকে পালন কৰি আছো আপোনালোকেও ঘৰতে পোৱালি উলিয়াই ধুনীয়াকে পালন কৰক আৰু ধুনীয়া এটা ইনকম কৰি থাকক।
আপোনালোকেও ধুনীয়াকে কুকুৰা পালন কৰক আৰু হাঁহ পালন কৰক আৰু ধুনীয়া এটা ইনকম কৰি থাকক আৰু মই ক'ম যে আপোনালোকে কৰক আৰু ধুনীয়া এটা ইনকম কৰি থাকক আৰু আপোনালোকে যদি ঘৰতে পোৱালি উলিয়াম বুলি ভাবিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ যদি হয় আপোনালোক কোনোবা যদি মোৰ ভিডিঅ' চাই আছে যদি আপোনালোকক ইনকুবেটৰ মেচিন লাগে মোক কণ্টেক্ট কৰিব মই ইনকুবেটৰ মেচিন যোগান ধৰোঁ মেনুৱেল 200 কেপাচিটি আপোনালোকক কাৰোবাক লাগিলে মোক যোগান ধৰিব মোৰ ঘৰ গোলাঘাট বৰপথাত হয় আৰু আপোনালোকৰ মোৰ ঘৰৰ পৰা যদি 30 কিলোমিটাৰ বা 20 কিলোমিটাৰ দূৰ হয় মই তেতিয়া নিজে দিবলৈ যাওঁ আৰু বেছি দূৰ হ'লে আপোনালোক নিবলৈ আহিব লাগিব আৰু কাৰোবাক যদি লাগে মোক কণ্টেক্ট কৰিব জোৰ জবস্ত নহয় যে আপোনালোকক ল'বই লাগিব সেইটো কথা নহয় কাৰোবাক লাগিলেহে ফোন কৰিব আৰু পছন্দ হ'লে ফোন কৰিব ভিডিঅ'ত চাই পিনি ফোন কৰিব ঘপককৈ ফোন কৰি নিদিব সম্পূৰ্ণ পছন্দ হ'লে মানে মোক ফোন কৰিব মই আপোনালোকক যোগান ধৰিম আৰু মই ধুনীয়াকৈ এইবোৰ পোৱালি চক আপোনালোকে এই মেচিনৰ পৰাই উলিয়াই আছোঁ আৰু ধুনীয়াকৈ কুকুৰা হাঁহ পালন কৰি আছোঁ হাঁহবোৰ আপোনালোকক দেখালোঁ সেইবোৰ মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা আৰু এইবোৰ পোৱালি চাই লওক এইবোৰ পোৱালিও নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় আৰু এনেধৰণে মই কুকুৰা হাঁহ পালন কৰি আছোঁ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াই আপোনালোকেও ধুনীয়াকৈ ঘৰতে পোৱালি উলিয়াই ঘৰতে আপোনালোকে ধুনীয়াকৈ পালন কৰি থাকিব পাৰে মই কেনেধৰণে এইবোৰ চব পোৱালি উলিয়াই আছোঁ ধুনীয়া ধুনীয়া পোৱালি দেখিব পাৰিছে নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিয়াই আছোঁ ইয়াত মোৰ 105টা মান আছে আৰু মই এইটো মাহতে 200 মান পোৱালি চেল কৰাও হ'ল মেচিনটোৰ পৰা 200 পোৱালি এতিয়া মই চেল কৰি কিমান পালোঁ যদি ক'বলৈ যাওঁ মই মেক্সিমাম 8-9 হাজাৰ মান টকা পাইছোঁ আৰু আপোনালোকেও ধুনীয়াকৈ এনেধৰণে মেচিন এটা কিনিও ইনকম কৰিব পাৰে বা আপোনালোকে এনেধৰণে কুকুৰা পোৱালি উলিয়াই পানি ডাঙৰ কৰিও ধুনীয়াকৈ এটা কুকুৰা পুহি ইনকম কৰি থাকিব পাৰে আৰু মই ধুনীয়াকৈ ইনকম এটা কৰি আছোঁ আৰু আপোনালোকে এই পানী ডিংকাবোৰ চফা কৰি থাকিব এইবোৰ চক এইবোৰ চফা কৰি থাকিব আৰু আপোনালোকৰ লেতেৰা হৈ নাযায় যে এইখন চক লেতেৰা কৰি দিলে হাগি দিলে প্লেটখনত যিহেতু দানাটো শেষ হ'ল কাৰণে হাগি দিলে নহ'লে সিহঁতি ঘপককৈ হাগি নিদিয়ে আৰু এইবোৰ চাই লওক পোৱালিবোৰ ধুনীয়া সুস্থ হৈ আছে আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক যদি কাৰোবাক মেচিন লাগে তেতিয়া মোক ক'ব মই আপোনালোকক যোগান ধৰিম আৰু আজি ইমানকে ক'লোঁ।